ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত বিলুপ্তিকৰণ কৰা হ'ব নলবাৰীৰ বৰভাগ ৰাজচক্ৰ। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৰভাগত অব্যাহত প্ৰতিক্ৰিয়া। চৰকাৰী সিদ্ধান্ত বাতিলৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ লগতে স্থানীয় বিধায়কক সাক্ষাৎ বৰভাগ ৰাজচক্ৰ সুৰক্ষা সমিতিৰ। বিগত 13 ছেপ্টেম্বৰত কেবিনেট যোগে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰভাগৰ জনতা। অঞ্চলটোৰ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ। চৰকাৰী হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি আজি বৰভাগ ৰাজচক্ৰ সুৰক্ষা সমিতিৰ এটি সজাতি দলে জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। বৰভাগ ৰাজচক্ৰ সুৰক্ষা সমিতিৰ লগতে অঞ্চলটোৰ 61খন গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ একেলগে প্ৰেৰণ কৰা হয়। ইফালে বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মনক বেলচৰস্থিত তেখেতৰ নিজৰ বাসগৃহত সাক্ষাৎ কৰি ইয়াৰ প্ৰতিলিপি প্ৰদান কৰি বৰভাগ ৰাজচক্ৰ বিলুপ্তিকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে বৰভাগ ৰাজচক্ৰ সুৰক্ষা সমিতিয়ে। আপোনালোকে জানে যে যোৱা 13 ছেপ্টেম্বৰত কেবিনেটৰ এক সিদ্ধান্ত অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়টো বিলুপ্ত কৰাৰ যি সিদ্ধান্ত, এই সিদ্ধান্তত বৰভাগবাসী ৰাইজ মৰ্মাহত হৈছে, দুখ পাইছে আৰু এই ৰাইজ ওলাই আহিছে বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় ৰক্ষা কৰিবলৈ। আৰু আজি বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ সুৰক্ষা সমিতি আৰু বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত 61খন গাঁৱৰ বিভিন্ন গাঁৱৰ মেমৰেণ্ডাম, স্মাৰক পত্ৰ আৰু বিভিন্ন দল সংগঠনৰ স্মাৰক পত্ৰ সন্নিৱিষ্ট কৰি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ কথা এই যে বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় পূৰ্বৰ স্থানতে পূৰ্বৰ গৰিমাৰে বাহাল ৰাখিব লাগে, কিয়নো আমাৰ বৰভাগৰ ৰাইজ কৃষি ক্ষেত্ৰৰ লগত জড়িত। 71% ৰাইজ বৰভগীয়া ৰাইজ কৃষি কৰ্মৰ জৰিয়তে জীয়াই আছে। গতিকে আমি বৰভগীয়া ৰাইজে ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰত যদি আমাৰ এই বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়টো সংলগ্ন কৰে, আমাৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। এই কথা বৰভগীয়া ৰাইজে কেতিয়াও মানি নলয়, এই কথা স্পষ্ট। আৰু সেয়েহে আমি আজি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি বৰভগীয়া ৰাইজে বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰতিখন গাঁৱে আমি জনাই দিব বিচাৰিছোঁ যে বৰভাগীয়া ৰাইজে এই সিদ্ধান্ত কোনো কাৰণত মানি নলয়। আৰু আজি এই স্মাৰক পত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ এনেকুৱা হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ। আৰু আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী, ৰাজহ মন্ত্ৰী আৰু স্থানীয় বিধায়ককো আমি এই স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিম। তেখেতসকলকো আমি দাবী উত্থাপন কৰিম বৰভাগ ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়টো পূৰ্বৰ স্থানতে পূৰ্বৰ গৰিমাৰে অক্ষুণ্ণ ৰখাৰ বাবে তেখেতসকলেও আমাৰ সংগ্ৰামত অংশ লওক। আজি আমি বৰভাগ ৰাজচক্ৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ বৰভাগ ৰাজচক্ৰটো বৰভাগতে ৰখাৰ দাবীত উপায়ুক্ত মহোদয়ৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। পৰৱৰ্তী সময়ত আমি আমাৰ অভিভাৱক মন্ত্ৰী, আমাৰ মাননীয় স্থানীয় বিধায়ক মহোদয়, ৰাজহ মন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আমাৰ কথা এটাই, বৰভাগ ৰাজচক্ৰ বৰভাগতে থাকিব লাগিব। অন্যথা আজি শান্তিপূৰ্ণভাৱে কৰা কাৰ্যসূচীটো হয়তো যদি তেওঁলোকে সিদ্ধান্ত বাহাল ৰাখে, তেতিয়াহ'লে আমি ইয়াতকৈ কঠোৰ আন্দোলন ল'বলৈ বাধ্য হ'ম, বৰভাগ অস্থিৰ কৰি দিবলৈ বাধ্য হ'ম। কাৰণ বৰভাগৰ যিখিনি সমস্যা সেইখিনি কথা বৰভাগৰ মানুহে 40-50 কিলোমিটাৰ দূৰত ক'বলৈ সুবিধা নাপাব। এতিয়া বৰভাগতে আছে, গতিকে বৰভাগৰ ৰাইজে বৰভাগৰ গোটেই সমস্যাখিনি বৰভাগত আহি অৱগত কৰিব পাৰিছে বা কৰিছে। গতিকে মুখ্যমন্ত্ৰীলৈ আমি দাবী জনাইছোঁ যাতে তেখেতে এই সিদ্ধান্ত বাতিল কৰি বৰভাগৰ ৰাজচক্ৰটো বৰভাগতে ৰাখে, এইখিনি দাবী জনালোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।